নমস্কাৰ। আজিৰ বিষয়ভাগ হ'ল স্বয়ং কৃষ্ণই গাই গৰু, ব্ৰহ্মাই পোৱালী ৰূপ কিয় লৈছিল। এই বিষয়ভাগ শ্ৰীমদ ভাগৱতৰ সপ্তম স্কন্ধৰ। প্ৰভু ভগৱন্ত কৃষ্ণই শিৱ বাবাৰ যিকোনো সময়তেই সহায় ও যশস্যা বৃদ্ধিৰ ক্ষেত্ৰত অংগীকাৰ কৰিছিল। দেৱতাসকলে পূৰ্বতে দৈত্যৰ লগত যুদ্ধ কৰি জয়লাভ কৰিছিল। যুদ্ধত হাৰি ত্ৰিপুৰাদি দৈত্যসকলে ভয়তে মই নামৰ দানৱৰ ওচৰত শৰণ লৈছিল। মই দানৱ মহা মায়াবী, তেওঁক মায়াবিদ্যাৰ গুৰু বুলি কোৱা হয়। তেওঁ বৰ দয়ালু কিন্তু মহা মায়াবী ৰজা আছিল। তেওঁ শৰণাগত দৈত্যসকলৰ বাবে 3খন অতি ধুনীয়া নগৰ নিৰ্মাণ কৰি দিছিল। মই দানৱৰ সহায়ত দৈত্যসকলে বিভিন্ন মায়াৰ বলেৰে যুদ্ধ কৰি তিনিও লোকৰ ৰজা প্ৰজা সকলোকে পৰাজিত কৰি বৰ কষ্ট প্ৰদান কৰিছিল। পূৰ্বৰ শত্ৰু জ্ঞান কৰি দৈত্যসকলে মই দানৱৰ মায়াৰ প্ৰভাৱত নিজ নগৰতে থাকিয়েই দেৱতালৈ মায়াযুক্ত শৰ নিক্ষেপ কৰিছিল। বহু দেৱতাই সেই মায়াযুক্ত শৰৰ আঘাতত মৃত্যুক আঁকোৱালি লৈছিল। দৈত্যসকলৰ মায়ত দেৱতাসকলৰ মহা ভয় হৈছিল। কোন মুহূৰ্তত দৈত্যসকলৰ মায়াযুক্ত শৰে তেওঁলোকক বধ কৰে সেই কথাৰ জনাৰ উপায় নাছিল, কাৰণ দৈত্যসকলে নিক্ষেপ কৰা শৰ কোনোৱে দেখা পোৱা নাছিল। সেই শৰৰ আঘাতত মৃত্যুবৰণ কৰাৰ পাছতেহে শৰৰ আঘাতত মৃত্যু হোৱা বুলি জনা গৈছিল। সকলো দেৱতাই মহাভয়েৰে শিৱ বাবাৰ ওচৰলৈ গৈ ভক্তিভাৱে প্ৰণাম জনাই শৰণ লৈছিল। তেওঁলোকক মায়াবী দৈত্যসকলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনাইছিল। শিৱ বাবাই দেৱতাসকলক অভয় প্ৰদান কৰি নিজেই হাতত ধনুশৰ লৈ দেৱতাক ৰক্ষা কৰাৰ দায়িত্ব লৈছিল। দয়ালু শিৱ বাবাই দেৱতাক ৰক্ষা কৰিবলৈ শৰ নিক্ষেপ কৰি অসংখ্য দৈত্যক বধ কৰিছিল। আকাশত সূৰ্যৰ ৰশ্মি বিকিৰণ কৰাৰ দৰে শিৱ বাবাৰ শৰে মায়াবী দৈত্যৰ সকলো মায়া নাশ কৰি কোটি লক্ষ দৈত্য সৈন্যক বধ কৰিছিল। প্ৰিয় দৰ্শক, সেই দৃশ্য দেখি মহাবুদ্ধিমান, মহামায়াবী, মহাযোগী মই দানৱে মায়াৰে এটি প্ৰকাণ্ড অমিত কুণ্ড নিৰ্মাণ কৰিছিল। সেই কুণ্ডত মৃত দৈত্যসকলক পেলাই দিছিল। কুণ্ডত পৰি অমিতৰ পৰশ পাই মৃত দৈত্যসকল পুনৰ জীৱিত হৈছিল। তেওঁলোক আগতকৈ বেছি শক্তিশালী হৈছিল। তেওঁলোকৰ দেহ বজ্ৰৰ দৰে মহাপৰাক্ৰমী হৈ উঠিছিল। মেঘৰ পৰা বিজুলী ওলোৱাৰ দৰে দৈত্য সৈন্যবোৰ অমৃত কুণ্ডৰ পৰা শক্তিশালী হৈ শিৱ বাবাৰ সৈতে যুদ্ধ কৰিবলৈ আগবঢ়াত শিৱ বাবা নিজেই আচৰিত হৈছিল আৰু তেওঁ দেৱতাসকলৰ ৰক্ষা কৰিম বুলি কথা দিছিল। সেই আশ্বাস মিছা হোৱাৰ দিশত গতি কৰিছে বুলি ভাবি চিন্তিত হৈ আছিল। ভকত বৎসল কৃপাময় কৃষ্ণই শিৱ বাবাক যিকোনো ক্ষেত্ৰত সহায় কৰিম বুলি অংগীকাৰ কৰিছিল। সেই কথা জানি কৃপাময় কৃষ্ণই কি কৰিলে জানেনে? পদচন্দই কৈছে, এহি কৃষ্ণে সুন্দৰয়ে গোটা ধেনু ভলা ব্ৰহ্মাসী বৎস হুয়া টানলাগ লৈলা মধানস ময়ে পাছে তৈতে প্ৰৱেশিলা অমিতৰ ৰসকূপ
হৰি গৈ পালা। সমস্তকে গুৰুৰূপে ভগৱন্তে পিলা। অমিতৰ ৰস এক লেখন ৰহিলা। অসুৰ সমস্তে তাক চাহিয়া আছিলা। কেহুজনে বাৰণ কৰিতে নাপাৰিলা। এহি কৃষ্ণে সুন্দৰ এগোটা ধেনু ভৈলা। ব্ৰহ্মাশী বৎস হৈয়া টান লাগ লৈলা। মধ্যাহ্ন সময়ে পাছে ততে প্ৰৱেশিলা। অমিতৰ ৰসকূপ হৰি গৈয়া পাইলা। সমস্তকে গুৰুৰূপে ভগৱন্তে পিলা। অমিতৰ ৰস একেলগে নৰহিলা। অসুৰ সমস্তে তাক চাহিয়া আছিলা। কেহুজনে বাৰণ কৰিতে নপাৰিলা। প্ৰভু কৃষ্ণই তৎক্ষণাত এজনী গাই গৰু হৈছিল। ব্ৰহ্মাদেৱ সেই গাইজনী পোৱালি হৈ একেলগে মধ্যাহ্ন সময়ত সেই অমিতৰ কুণ্ডৰ ওচৰলৈ গৈছিল। গাইৰূপী কৃষ্ণ আৰু পোৱালীৰূপী ব্ৰহ্মাই অমিতৰ কুণ্ডত মুখ লগাই কুণ্ডৰ সকলো অমিত প্ৰাণ কৰিছিল। দৈত্যসকলে সেই দৃশ্য দেখিও কোনোৱে একো নকৰিলে। কৃষ্ণৰ মায়াত সকলো দৈত্য মোহিত হৈ গাইৰূপে অমিত প্ৰাণ কৰা দৃশ্য ভেবা লাগি চাই থাকিল। মই দানৱে সেই কথা জানি দৈত্যসকলক হাঁহি হাঁহি কৈছিল, তোমালোকৰ দুৰ্ভাগ্য। তোমালোকে মহা দুখ পোৱাত মই তোমালোকক আশ্ৰয় দিছিলোঁ। মোৰ মায়া শক্তিৰে অমিতৰ কুণ্ড তৈয়াৰ কৰি তোমালোক মৃত্যু হ'লেও পুনৰ জীয়াই দিছিলোঁ। তোমালোকৰ চকুৰ আগতে অমৃত পান কৰি গাইজনী আৰু পোৱালি খাই গুচি গ'ল। তোমালোকে একো কৰিব নোৱাৰিলা, মাত্ৰ ভেবা লাগি চাইহে থাকিলা। বুজিলোঁ তোমালোকৰ ভাগ্য বেয়া। তোমালোকৰ ভাগ্যত দুখহে আছে। সেই দুখ মই কেনেকৈ গুচাম? কথাতে কয় কপালৰ লিখন নাযায় খণ্ডন। মই দানৱে তেনেদৰে কৈ মৌন হৈ আছিল। কৃষ্ণই শিৱক তেনেদৰে সহায় কৰি যুদ্ধৰ সময়ত শিৱক শক্তি বৃদ্ধি কৰিছিল। সেই শক্তিৰ প্ৰভাৱতে শিৱই মহাপ্ৰতাপী ত্ৰিপুৰদৈত্যক বধ কৰাত নাম পাইছিল ত্ৰিপুৰাৰী। লগতে বহু দৈত্যক বধ কৰিছিল। প্ৰভু ভগৱন্ত কৃষ্ণই শিৱ বাবাক যশস্যা বঢ়োৱাৰ অৰ্থে বিপদত সহায় কৰা অংগীকাৰ কৰাৰ বাবে কৃষ্ণই গাইৰূপে ব্ৰহ্মাই পোৱালী ৰূপ ধাৰণ কৰি শিৱ বাবাক সহায় কৰি যশস্যা বৃদ্ধি কৰিছিল। আজি ইমানতেই সামৰণি মাৰিছোঁ।